আমাৰ লাইফৰ এটা বহুত বেয়া আৰু শিহৰণকাৰী দিন আছিলে সেই দিনটো, কিন্তু সেইবোৰ দিন এতিয়া পাৰ হ'ল বাৰু। ভগৱানৰ কৃপাত সকলো ভাল হ'ল। আৰু মই জানো যেতিয়া মানুহৰ বেছি বেয়া হয় তেতিয়া কিন্তু বেছি ভাললৈ হোৱাৰ লক্ষণ থাকে কিন্তু। হেল্ল' ফ্ৰেণ্ডছ, মোৰ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু এই ভিডিঅ'টো কিন্তু আজিৰ নহয় দেই, এইটো কেইদিনমান আগৰ ভিডিঅ' হয়। মই মানে গুৱাহাটী যাবলৈ ওলাইছিলোঁ, মই আৰু মোৰ মিষ্টাৰ যাবলৈ ওলাইছিলোঁ। আৰু এইটো হৈছে আমাৰ নিউ বঙাইগাঁও জংচন হয়, এইটো ৰেলৱে ষ্টেচন হয়। তাতে মই অলপমান ফটো উঠিছিলোঁ। তাৰপিছত এইটো আমি পাই গ'লোগৈ গুৱাহাটী ষ্টেচন, আৰু তাতো মই পল্টন বজাৰ ষ্টেচনতো মই অলপমান ফটো উঠিছিলোঁ। আৰু খুব ভাল লাগিছিলে, কাৰণ তাতে যিবিলাক মূৰ্তি চূৰ্তি সজাই থোৱা ষ্টেচু আছিলে ন, ইমান ধুনীয়া আছিলে, বহুত ভাল লাগিছিল মোৰ। তাৰপাছত আহিলোঁ আমাৰ যিটো কামৰ কাৰণে গৈছিলোঁ, সেইটো কামত গ'লোঁ। আমাৰ মানে গাড়ীখন যে আমাৰ ডেমেজ হৈ আছিলে বহুত দিনৰ আগত, গাড়ীখন আনিবৰ কাৰণে গ'লোঁ। আমাৰ ৰিপেয়াৰ কৰি গাড়ীখন কমপ্লিট হৈ গ'ল। মই একদম গাড়ীখন দেখি মানে অবাক হৈ গ'লোঁ, কাৰণ গাড়ীখন ফুল্লি ডেমেজ হৈ গৈছিলে। আমাৰ ফ্ৰণ্ট যিটো বডি পাৰ্ট আছিলে ন, মানে এয়াৰ বেগৰ পৰা, বেলুনৰ পৰা ডেছবৰ্ড চব মানে আৰু চকা টকা বহুতখিনি ডেমেজ হৈ গৈছিলে। তাৰপাছত মই গাড়ীখন যে এনেকুৱা এটা লুক হ'ব মই মানে ভাবি পোৱা নাছিলোঁ। সেইকাৰণে মই গাড়ীখন একদম আগফালৰ পৰা পিছফাললৈকে চালোঁ, চাই পেলাই এটা চুমা খাই দিলোঁ, কাৰণ মই বহুত দিনৰ মূৰত আমাৰ গাড়ীখন দেখা পালোঁ। মনটো সেইকাৰণে মোক খুব ভাল লাগি গ'ল, কাৰণ গাড়ী হ'ব পাৰে মানে নিৰ্জীৱ বস্তু হ'ব পাৰে, কিন্তু গাড়ী হ'লেও গাড়ীখন আমাৰ একদম মেম্বাৰ নিচিনা হৈ আছিলে। সেইকাৰণে মই বহুত মিছ কৰি আছিলোঁ বহুত দিনৰ পৰা। আৰু গাড়ীখন দেখাৰ লগে লগে মোৰ মনটো একদম ফূৰ্তি লাগি গ'ল। আৰু এয়া হৈছে মই সেই গাড়ীৰ ডিলাৰখনৰ মানে এজেঞ্চিটোৰ মানে মই তাতে অফিচ ৰুমত বহি আছিলোঁ। তেওঁলোকৰ এইটো ৱেইটিং ৰুম হয় গেষ্টৰ কাৰণে, ক্লায়েণ্টৰ কাৰণে। আৰু বহি মেলি মই মনটো একদম ভাল লাগি আছিলে। মই মানে এনেকুৱা লাগিছিল কি কৰোঁ কি নকৰোঁ, কাৰণ নিজৰ এখন গাড়ী থকাৰ পাছতো যেতিয়া মানুহে ভাড়া গাড়ী বা বাছেছ আছে বা টেম্পুত উঠিবলগীয়া হয়, আৰু কিবা এটা মনটো বেয়া লাগে ন। মানে নিজৰ গাড়ীখন সদায় নিজৰ হয়, নিজৰ মতে যাব পাৰোঁ, আহিব পাৰোঁ, খুব ভাল লাগে। তেতিয়া মই ভাবিলোঁ একেবাৰে যেতিয়া মানুহৰ কিবা এটা বস্তু বেয়া হয় তেতিয়া কিন্তু একেবাৰে লাষ্ট মোমেণ্টত খুব ভালো হয় কিন্তু দেই। আমাৰ গাড়ীখনেই প্ৰমাণ, কাৰণ গাড়ীখন আমাৰ একেবাৰে ডেমেজ হৈ গৈছিলে। তাৰপাছত যে গাড়ীখন ইমান ধুনীয়া হৈ গ'ল। আৰু মই এয়া মাজে মাজে মডেলিঙো কৰি আছোঁ দেই, মানে নাচি আছোঁ, কাৰণ মই নাচি বাগি ভাল লাগে। আৰু ৰুমটোত যিহেতু কোনো নাছিলে, সেইকাৰণে মই চান্সতে এনেই কেইটামান পজ দি নাচি দিলোঁ আৰু এয়া গাড়ীখন লৈ মেলি ফাইনেলি আমি ওলাই আহিলোঁ। যদিও আমাৰ গাড়ীখন 3 বছৰ পুৰণা আছিলে, মানে 3 বছৰ হৈ গ'ল, আমাৰ ব্ৰেণ্ড নিউ গাড়ী আছিলে, নতুনকৈ কিনিছিলোঁ। কিন্তু আজি যেতিয়া ৰিপেয়াৰিং কৰি উলিয়াই আনিছোঁ, তেতিয়া কিন্তু গাড়ীখন আকৌ আজি নতুনকৈ যেন কিনি আনিছোঁ এজেঞ্চিৰ পৰা, তেনেকুৱা আমাৰ ফিল হৈছিলে দুইটাৰে, আৰু খুব ভাল লাগিছিলে। আৰু আহি মেলি এয়া আমাৰ সন্ধিয়া হৈ গৈছিলে, মানে ৰুম পাওঁতে পাওঁতে আমাৰ যিহেতু বেলতলাত ৰুম আছিলে, সেই ৰুমলৈকে বুলি আমি গৈ আছিলোঁ। গৈ এয়া দেখিছেই নহয় গুৱাহাটীৰ ৰাছ, গুৱাহাটীৰ আৰু ভিৰত ফচিলোঁ যদিও গাড়ীখনত উঠি আছোঁ আজি, মনটো কিবা এটা ভাল লাগিছে। আৰু এয়া মই কিন্তু চাইলেণ্ট কৰি থৈছোঁ, কাৰণ FM শুনি আহিছোঁ, কিন্তু কপিৰাইট লাগিব বুলি মই চাইলেণ্ট কৰি থৈছিলোঁ।